মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 এর ম্যাথ চেপ্টার নাম্বার 1 সংখ্যা প্ৰণালী তো স্টুডেন্টস এই ভিডিওৰ আগৰ ভিডিও বিলাকত উদাহৰণ 1 2 কৰি দিছো 3 2 কৰি দিছো আজি আমি তোমালোকক 4 নম্বৰ উদাহৰণটো কৰি দিম আৰু 5 নম্বৰটো কৰি দিম তো চোৱা √3 আমাক ওলাবলৈ হলে √2 টো লাগিব মানে এই চিত্ৰটো লাগিব এই ভিডিওৰ আগৰ ভিডিওত আমি √2 কেনেকৈ ওলাইছো এটো তোমালোকক আমি লিখি দিছো বা কৰি দিছো তোমালোকে এই ভিডিও চাই লবা ইয়াৰ পৰা আমি কি উলিয়াম √3 টো উলিয়াম তো চোৱা √3 ৰ আমাৰ কি লাগে অৱস্থান নিৰূপণ কৰিব কৈছে তো চোৱা স্টুডেন্ট এটো তোমালোকক আমি সমাধান কৰি দিম চোৱা ছাত্ৰ ছাত্ৰী এটা আমি লিখি লৈছো √3 ৰ অৱস্থান ইয়াৰ মান আমি কিমান জানো 1.73 মানে 1.5 তকৈ বেছি তো এটো আমি আঁকি লৈছো √2 চোৱা এচিএম কিমান পাইছিলো √2 পাইছিলো আৰু বিসিএম কিমান জানো 1 একক জানো আৰু এবিএম কিমান জানো 1 একক হয় জানো লিখি দিব পাৰা তোমালোকে তো চোৱা স্টুডেন্ট এটা কি লৈছে চোৱা আমাক √3 লাগে তেনেহলে চোৱা কোন সংখ্যাটো আৰু কোন সংখ্যাটো যোগ কৰিলে √3 হ'ব চোৱা √2 কে স্কয়ার কৰি দিয়া প্লাস 1 কে স্কয়ার কৰি দিয়া কিমান আহিব স্কয়ার ৰুট উঠি যাব কিমান আহিব 2 প্লাস 1 1 আৰু 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 সেইকাৰণে এটো ল'ব লাগিব মানে √2 ৰ স্কয়ার প্লাস 1 কে স্কয়ার কৰিলে কিমান হ'ব √3 হ'ব সেইকাৰণে আমি এটো লৈছো আমি এতিয়া কি কৰিম চোৱা আমি এই সিৰ পৰা এটা 1 একক দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকি দিম চোৱা 1 একক 2 একক ধৰি 1 একক লিখিছো তোমালোকেও 2 একক ধৰি লিখিবা তোমাৰ সুবিধা হিচাপত লবা এটো লম্ব আঁকি দিবা ইয়াৰ ওপৰত কিমান আঁকি দিবা লম্ব ইয়াত কিমান ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী ইয়াৰ মান কিমান ধৰিবা ইয়াৰ 90 ডিগ্ৰী এটো কি ধৰিবা ডি এটো কিমান হ'ব 1 একক সিৰ পৰা ডি লৈকে কিমান হ'ব 1 একক তাৰ পিছত কি কৰিবা স্টুডেন্টস আমি এ আৰু ডি টো সংযোগ কৰি দিম চোৱা সংযোগ কৰি দিয়াৰ পিছত আইটেম √3 উলিয়াম চোৱা এডিটো আমি নাজানো এটা আমি কি পাইথাগোৰাছৰ উপপাদ্যৰ পৰা এটো উলিয়াম আমি আগত এটো ওলাইছো এ বি সি এতিয়া আমি কি লম এ সি ডি এটো ত্ৰিভুজৰ পৰা লম তো চোৱা ইয়াত লিখি দিবা যে ইয়াত এটো ত্ৰিভুজ লাগে আমাক এটো নালাগে তেনেহলে এ সি আমি কিমান জানো √2 একক সি ডি আমি কিমান জানো 1 একক এডি আমি কি না জানো আৰু এডি কি আমি সংযোগ কৰি দিছো লিখি দিবা যে এডি সংযোগ কৰা হল বুজি পাইছা এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি এডিৰ মান উলিয়াম এটা আমি কি জানো এ সি ডি এটা সমকোণী ত্ৰিভুজ লিখি দিবা যে এতিয়া ত্ৰিভুজ এ সি ডিৰ পৰা কি লিখি দিবা যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা লিখি দিবা তা চোৱা এটা আমি কি জানো এতিয়া এই ত্ৰিভুজটোৰ এ সি কি হ'ব ভূমি সি ডি কি হ'ব লম্ব আৰু এ ডি কি হ'ব কৰ্ণ উপপাদ্যটো আমি কি জানো কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ লিখি দিবা ইয়াত লিখি দিয়া ফৰ্মুলাটো কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়ার এটা আমি জানো তো চোৱা কৰ্ণ মানে আমি কিমান জানো ইয়াৰ পৰা লিখিবা এ ডি হল কৰ্ণ এ সি হল কি ভূমি সি ডি কি হল লম্ব তো চোৱা এ ডি স্কয়ার ইজ ইকুয়াল টু ভূমি মানে কি এ সি প্লাস লম্ব মানে কি সি ডি স্কয়ার তো চোৱা এ সি মানে আমি কিমান জানো স্টুডেন্টস √2 জানো স্কয়ার লিখি দিবা প্লাস সি ডি মানে আমি কিমান জানো 1 1 স্কয়ার লিখি দিবা ইয়াত লিখি দিয়া কিমান এ ডি স্কয়ার ইজ ইকুয়াল টু এটা স্কয়ার কৰিলে কিমান হ'ব স্কয়ার ৰুট উঠি যাব কিমান থাকিব 2 প্লাস 1 কে স্কয়ার কৰিলে কিমান হ'ব 1 তাৰ পিছত লিখিবা এ ডি স্কয়ার ইজ ইকুয়াল টু 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 তোমাক লাগে এ ডি স্কয়ারটো নালাগে স্কয়ারটো তুলি দিলে কি হ'ব হফালে ৰুট আহিব মানে এ ডি ইজ ইকুয়াল টু √3 বুজি পাইছে সেইকাৰণে আমি চিত্ৰটো লৈছো কাৰণ √2 ৰ স্কয়াৰ আৰু 1 স্কয়াৰৰ যোগফল কি হ'ব √3 হ'ব বুজি পাইছা তেনেহলে এতিয়া আমি কি কৰিম চোৱা এই এ ডি ইজ ইকুয়াল টু আমি কিমান পাইছো √3 পাইছো কিমান পাইছো √3 এতিয়া আমি কি কৰিম কাটা কম্পাছৰ সহায়ত এ আৰু ডি যোগ লৈ ইয়াৰ পৰা এটা আমি বৃত্তচাপ আঁকি দিম যত কটাকটি কৰিব হেতু হ'ব কি √3 ৰ অৱস্থান চোৱা তো চোৱা এতিয়া তোমালোকে কি কৰিবা এৰ পৰা ডি লৈকে মাপ লবা কি
কিয় মাপ ল'বা এৰ পৰা ডি লৈকে আমি কিমান জানো √3 মাপ ল'বা এনেকৈ মাপ ল'বা লোৱাৰ পিছত ইয়াৰ পৰা এটা বৃত্তচাপ আঁকি দিবা কি আঁকি দিবা বৃত্তচাপ এইটো কটাকটি কৰিব ইয়াত কটাকটি কৰিছে এইটো তেনেহ'লে কি হ'ব √3 ৰ অৱস্থান আগৰটো কি আছিল ইয়াত আছিল মানে এনেকুৱা আছিল এইটো কি ইয়াৰ বিন্দুটোৰ নাম দিবা এই বিন্দুটোৰ নাম কি দিবা এ বি চি ডি ইয়াৰ নাম কি দিবা ই দিবা কি দিবা ই তেনেহ'লে এনেকৈ লিখি দিবা √3 তোমালোকে লাষ্টত লিখি দিব পাৰা যে ইয়াত লিখি দিবা যে এতেকে ই বিন্দুটো √3 ৰ অৱস্থান বুঝি পাইছা ই বিন্দুটোৰ অৱস্থান এইটো হ'ব কি এনসার ই বিন্দুটো হ'ব কি √3 ৰ অৱস্থান তো ষ্টুডেন্ট এইটো হ'ব কি এনসার ইয়ালৈকে তোমালোকে লিখি দিবা লিখি দিলে তোমালোকে ফুল মাৰ্ক পাবা এতিয়া আমি তোমালোকক উদাহৰণ নম্বৰ 5 টো কৰি দিম চোৱা তো ষ্টুডেন্ট উদাহৰণ নম্বৰ 5 ত কি কৈছে চোৱা দুটা পৰিমেয় সংখ্যাৰ মাজত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দি আছে কোনটো ৰাইট হেতু আমাক ওলাব লাগে কোনো পৰিমেয় সংখ্যা নাই একেবাৰে মিছা কথা দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে 2 নম্বৰ কি কৈছে এটা মাত্ৰ পৰিমেয় সংখ্যা আছে এটো কি সত্য 3 নম্বৰ কি কৈছে অসীম সংখ্যক পৰিমেয় সংখ্যা আছে এটো হ'ব কি ৰাইট 3 নম্বৰটো ৰাইট হ'ব তাৰ পিছত কি কৈছে কেৱল পৰিমেয় সংখ্যা আছে আৰু অপৰিমেয় সংখ্যা নাই তলৰ কোনটো শুদ্ধ আমাক কি দি আছে এ বি সি ডি দি আছে ইয়াৰ পৰা কোনটো শুদ্ধ এটো উলিয়াব লাগে চোৱা 3 নম্বৰ কি কৈছে 3 নম্বৰটো ৰাইট এটো হ'ব কি শুদ্ধ বুঝি পাইছা তোমালোকে নিশ্চয় স্টুডেন্টস ইয়ালৈকে কৰিব লগা আছিল স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস